আজি ৰাতিপুৱাৰ পৰা আমি নেখাই পিনি বহিছোঁ বুলিও সেইটো বেয়া নহয়। আমাৰ কিমান দুখৰ কথা। আমাৰ ল'ৰা ছোৱালীক হেমন্ত বিশ্ব শৰ্মাই ক'ব কি যে ভাগিন বুলি ক'ব, যে ভাগিন ভাগিন বুলি ক'ব, মামা বুলি ক'ব, মই মামা হয়। আমাৰ ল'ৰা ছোৱালীক মামা বুলি ক'ব। আমাৰ ল'ৰা ছোৱালী মামা হয় যদি আমি তাৰ কি হয়, তাৰ ভনী হয়। তাৰ ভনীহঁত আজি ৰাস্তাত বহি পিনি আমি নিজৰ পেটৰ কাৰণে আমি কি যে কম, সেইটো বৰ দুখৰ কথা হয়, লাজ লগা কথা হয় যে আমি এনেকৈ ৰাস্তাত নিজৰ কাম কৰা সম্পত্তিটো বিচাৰিবলৈ হাত পেলোৱা নিচিনা হৈছে। কিবা আমাৰ নিজৰ সম্পত্তিটো যদি আমি নিজে এনেকুৱা কষ্ট কৰি আমি আৰু দুনা বিচাৰিবলৈ হয়, কি বুলি ক'ম, সেইটো কথা বৰ লাজৰ কথা হয়। যদি নোৱাৰে জালিঙ্গা চলাবলৈ বাগানখন, এনেকুৱা কোম্পানীক আমাক নালাগে। আগত যেনেকুৱা অসম চৰকাৰে চলাই আছিলে আমি সেইটোতে সন্তুষ্ট আছিলোঁ। জালিঙ্গাক চৰকাৰে গতাই দিছে। জালিঙ্গাক যেতিয়া গতাই দিলে আমাৰ লগততো চুক্তি কৰা নাই, সিহঁতি নিজে নিজে চুক্তি কৰি গতাই দিলে। তাৰপিছত কি হয়, যদি জালিঙ্গা বাগানখন চলাব নোৱাৰে সেই বাগানখন অসম চৰকাৰক গতাই দিব লাগে। আৰু অসম চৰকাৰ হ'ল আমাৰ বাগানখন অসম চৰকাৰৰ সম্পত্তি হয় আৰু অসম চৰকাৰে আমাৰ মালিক হয়। তাৰপিছত অসম চৰকাৰে কেলে জালিঙ্গাক গতাই দিব? আজি জালিঙ্গাক গতাই দি পেলাই আমাৰ এই অৱস্থা হৈছে। আমি ৰাস্তাত আমি বহি আছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি নেখাই পিনি বহিছোঁ বুলিও সেইটো বেয়া নহয়। আমাৰ কিমান দুখৰ কথা। আমাৰ ল'ৰা ছোৱালীক হেমন্ত বিশ্ব শৰ্মাই ক'ব কি যে ভাগিন বুলি ক'ব, যে ভাগিন ভাগিন বুলি ক'ব, মামা বুলি ক'ব, মই মামা হয়। আমাৰ ল'ৰা ছোৱালীক মামা বুলি ক'ব। আমাৰ ল'ৰা ছোৱালী মামা হয় যদি আমি তাৰ কি হয়, তাৰ ভনী হয়। তাৰ ভনীহঁত আজি ৰাস্তাত বহি পিনি আমি নিজৰ পেটৰ কাৰণে আমি কি যে কম, সেইটো বৰ দুখৰ কথা হয়, লাজ লগা কথা হয় যে আমি এনেকৈ ৰাস্তাত নিজৰ কাম কৰা সম্পত্তিটো বিচাৰিবলৈ হাত পেলোৱা নিচিনা হৈছে। কিবা আমাৰ নিজৰ সম্পত্তিটো যদি আমি নিজে এনেকুৱা কষ্ট কৰি আমি আৰু দুনা বিচাৰিবলৈ হয়, কি বুলি ক'ম, সেইটো কথা বৰ লাজৰ কথা হয়। যদি নোৱাৰে জালিঙ্গা চলাবলৈ বাগানখন, এনেকুৱা কোম্পানীক আমাক নালাগে। আগত যেনেকুৱা অসম চৰকাৰে চলাই আছিলে আমি সেইটোতে সন্তুষ্ট আছিলোঁ। জালিঙ্গাক চৰকাৰে গতাই দিছে। জালিঙ্গাক যেতিয়া গতাই দিলে আমাৰ লগততো চুক্তি কৰা নাই, সিহঁতি নিজে নিজে চুক্তি কৰি গতাই দিলে। তাৰপিছত কি হয়, যদি জালিঙ্গা বাগানখন চলাব নোৱাৰে সেই বাগানখন অসম চৰকাৰক গতাই দিব লাগে। আৰু অসম চৰকাৰ হ'ল আমাৰ বাগানখন অসম চৰকাৰৰ সম্পত্তি হয় আৰু অসম চৰকাৰে আমাৰ মালিক হয়। তাৰপিছত অসম চৰকাৰে কেলে জালিঙ্গাক গতাই দিব? আজি জালিঙ্গাক গতাই দি পেলাই আমাৰ এই অৱস্থা হৈছে। আমি ৰাস্তাত আমি বহি আছোঁ।